এটা অতি দৰিদ্ৰ পৰিয়াল। পৰিয়ালটোৰ অৱস্থা দেখিলে চকুলো সৰিব আপোনাৰো। এই জৰাজীৰ্ণ ঘৰটোতে বাস কৰে পৰিয়ালটোৱে। আকাশৰ তৰা গণিব পৰাকৈ ঘৰটোৰ ওপৰ ভাগ। বাৰিষা বৰষুণৰ দিনততো পানীত হাঁহ নচৰা অৱস্থা হয় পৰিয়ালটোৰ। কলিয়াবৰৰ মাছ পুফথৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত দেউৰী চিলাবন্ধা গাঁৱৰ দৃশ্য এয়া। এটা চৰকাৰী গৃহৰ অপেক্ষাত দিন পাৰ কৰিছে পৰিয়ালটোৱে। মহিলাগৰাকীৰ নাম শেৱালী দেৱী। দুখে কষ্টৰে নিতৌ চকুলো টুকিছে এই মহিলাগৰাকীয়ে। দিন হাজিৰা কৰি দুটি সন্তানৰ সৈতে জীৱনটো চলাই নিছে শেৱালীয়ে। চৰকাৰী আঁচনিৰ নামত শেৱালীয়ে লাভ কৰিছে মাত্ৰ চাউল আৰু অৰুণোদয়ৰ টকাকেইটা। অৰুণোদয়টোৱে পাইছোঁ আৰু সেয়াকে টিউচনো দিছোঁ আৰু ছোৱালীজনীক আৰু খাবলৈ নাপায় আৰু। ৰেচন কাৰ্ড আছে, চাউল 10 কেজি পাওঁ যেনে তেনে। ধুমুহা বৰষুণ আহিলে দুটি সন্তানক বুকুতে সাবটি শেৱালীয়ে আশ্ৰয় লয় বিচনাৰ তলত। কিজানি ধুমুহাত ঘৰটো ভাগি সিহঁতক হেঁচা মাৰি ধৰে। 5 বছৰৰ পূৰ্বে স্বামীক হেৰুৱাই অসহায় হৈ পৰে শেৱালী দেৱী নামৰ এই মহিলাগৰাকী। চৰকাৰলৈ শেৱালীৰ কাটৰ আহ্বান। যেতিয়া ধুমধুমকৈ আহিব বতাহ, তেতিয়া পোৱালীকেইটা চাঙৰ তলত সোমাব, মই বহি থাকোঁ। নাই পোৱা, একোৱে পোৱা নাই। এতিয়া ঘৰ এটা পাব লাগে, বৰ্তমান দিবও লাগে। এতিয়া দেখিছেই নহয় আপোনালোকেও, চাওক না যত্ন কৰি আপোনালোকেও। হাজবেণ্ড মৰিলে, এনেকেই খাই আছোঁ। যি সময়ত চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ লোকসকলে সুবিধা পোৱাকৈ বিভিন্ন আঁচনি প্ৰস্তুত কৰিছে, সেই সময়ত এনেদৰে এটি ঘৰৰ বাবে হাহাকাৰ কৰিব লগা হৈছে একাংশ দুৰ্ভগীয়া লোকে। সেয়ে শেৱালী দেৱীয়েও এটি ঘৰৰ বাবে চৰকাৰক জনাইছে কাটৰ আহ্বান। কলিয়াবৰৰ পৰা বিকাশ জ্যোতি বৰুৱাৰ ৰিপৰ্ট, অসম লাইভ 24। এটা অতি দৰিদ্ৰ পৰিয়াল। পৰিয়ালটোৰ অৱস্থা দেখিলে চকুলো সৰিব আপোনাৰো। এই জৰাজীৰ্ণ ঘৰটোতে বাস কৰে পৰিয়ালটোৱে। আকাশৰ তৰা গণিব পৰাকৈ ঘৰটোৰ ওপৰ ভাগ। বাৰিষা বৰষুণৰ দিনততো পানীত হাঁহ নচৰা অৱস্থা হয় পৰিয়ালটোৰ। কলিয়াবৰৰ মাছ পুফথৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত দেউৰী চিলাবন্ধা গাঁৱৰ দৃশ্য এয়া। এটা চৰকাৰী গৃহৰ অপেক্ষাত দিন পাৰ কৰিছে পৰিয়ালটোৱে। মহিলাগৰাকীৰ নাম শেৱালী দেৱী। দুখে কষ্টৰে নিতৌ চকুলো টুকিছে এই মহিলাগৰাকীয়ে। দিন হাজিৰা কৰি দুটি সন্তানৰ সৈতে জীৱনটো চলাই নিছে শেৱালীয়ে। চৰকাৰী আঁচনিৰ নামত শেৱালীয়ে লাভ কৰিছে মাত্ৰ চাউল আৰু অৰুণোদয়ৰ টকাকেইটা। অৰুণোদয়টোৱে পাইছোঁ আৰু সেয়াকে টিউচনো দিছোঁ আৰু ছোৱালীজনীক আৰু খাবলৈ নাপায় আৰু। ৰেচন কাৰ্ড আছে, চাউল 10 কেজি পাওঁ যেনে তেনে। ধুমুহা বৰষুণ আহিলে দুটি সন্তানক বুকুতে সাবটি শেৱালীয়ে আশ্ৰয় লয় বিচনাৰ তলত। কিজানি ধুমুহাত ঘৰটো ভাগি সিহঁতক হেঁচা মাৰি ধৰে। 5 বছৰৰ পূৰ্বে স্বামীক হেৰুৱাই অসহায় হৈ পৰে শেৱালী দেৱী নামৰ এই মহিলাগৰাকী। চৰকাৰলৈ শেৱালীৰ কাটৰ আহ্বান। যেতিয়া ধুমধুমকৈ আহিব বতাহ, তেতিয়া পোৱালীকেইটা চাঙৰ তলত সোমাব, মই বহি থাকোঁ। নাই পোৱা, একোৱে পোৱা নাই। এতিয়া ঘৰ এটা পাব লাগে, বৰ্তমান দিবও লাগে। এতিয়া দেখিছেই নহয় আপোনালোকেও, চাওক না যত্ন কৰি আপোনালোকেও। হাজবেণ্ড মৰিলে, এনেকেই খাই আছোঁ। যি সময়ত চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ লোকসকলে সুবিধা পোৱাকৈ বিভিন্ন আঁচনি প্ৰস্তুত কৰিছে, সেই সময়ত এনেদৰে এটি ঘৰৰ বাবে হাহাকাৰ কৰিব লগা হৈছে একাংশ দুৰ্ভগীয়া লোকে।
সেয়ে শেৱালী দেৱীয়েও এটি ঘৰৰ বাবে চৰকাৰক জনাইছে কাতৰ আহ্বান কলিয়াবৰৰ পৰা বিকাশ জ্যোতি বৰুৱাৰ ৰিপৰ্ট অসম লাইভ 24